ওলাই আহি লক্ষ লক্ষ মানুহবোৰ আন্দোলন কৰিলে জনজাতিকৰণৰ পক্ষত, কিন্তু তেওঁলোকক বাধা দিছে বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। এই যে বাধা তেওঁ দিছে বিধানসভা নিৰ্বাচনৰ আগত নহয় যে ক'লে, এই বাধা দিয়াৰ বাবে প্ৰত্যেক আমাৰ জনগোষ্ঠীৰ মানুহবোৰ পৰৱৰ্তী দিনৰ ইয়াৰ উত্তৰ দিব লাগিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কোনো কাৰো পক্ষত নহয়, তেওঁ জনজাতিৰ পক্ষত নহয়, তেওঁ নিজে মুখ্যমন্ত্ৰী হ'ল এগৰাকী জনজাতি নেতা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আঁতৰাই নিজে মুখ্যমন্ত্ৰী হৈছে। তেওঁ কি জনজাতিৰ কথা চিন্তা কৰে? তেওঁ অসমৰ বড়ো, ৰাভা, কাৰ্বি, মিচিঙৰ 40,000 বিঘা মাটি আদানী আৰু আম্বানীক বিক্ৰী কৰিলে তেওঁ কি জনজাতিৰ কথা ক'ব?